ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আজিৰ দিনটোৰ বিশেষ ৰাশিফল আৰম্ভণি কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ৰেহৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণে আপুনি সময় পাব। বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় আছে বুলি কোৱা হৈছে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহ বা সন্তানৰ সুকৃতিত আপুনি সন্তুষ্ট হ'ব পাৰিব। আপোনাৰ সন্তানৰ প্ৰশংসা কৰিব পাৰিব আজিৰ দিনটোত। আজিৰ দিনটোত আপোনাৰ আশা আকাংক্ষা নিশ্চিতভাৱে সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে আৰু কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপত আজিৰ দিনটোত প্ৰিয় ব্যক্তিসকলৰ মাজত কিছু ভুল বুজাবুজিৰ হোৱাৰো আজিৰ দিনটোত যোগ দেখা গৈছে। গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব তৃতীয় পক্ষৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তৃতীয় পক্ষৰ ব্যক্তিসকলৰ পৰা সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ মন বেয়া হোৱা কিছু পাৰিবাৰিক অশান্তি হ'ব পাৰে, যাৰ কাৰণে বিবাদৰ পৰা বিৰত থকাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে বা বিবাদৰ পৰা সাৱধানতা আজিৰ দিনটোত লোৱাটো উচিত বুলি কোৱা হৈছে। আজিৰ দিনটোত অৰ্থনৈতিক ক্ষেত্ৰত যদি ক'ব বিচৰা যায়, আপোনালোকৰ মধ্যমীয়া ফলাফল থাকিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল থাকিব আৰু ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো এক বিশেষ দিন, ভাল দিন বুলি ক'ব পাৰি। আজিৰ দিনটোত সুখ শান্তি সম্প্ৰীতি ধন সম্পত্তিৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল, চাকৰিৰ ক্ষেত্ৰত সৰ্বাধিক ফলাফল দেখা গৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত গৰিষ্ঠ সংখ্যক কৰ্মৰ হেঁচা আজিৰ দিনটোত আপোনালোকৰ আহিব পাৰে। ঘৰত কিছু অশান্তি, মানসিক অশান্তি হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপোনালোকৰ একাগ্ৰতা ভংগ হোৱাৰ সম্ভাৱনাও আছে। বিবাদৰ পৰা বিৰত থকাটো প্ৰয়োজন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকল পৰিয়ালত আপোনালোকে সুখ শান্তি সন্তুষ্টি প্ৰদান কৰিব পাৰিব। ইয়াৰ লগে লগে আপোনাৰ প্ৰিয়জনৰ লগতো সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ কৰ্মৰ স্থানত এক নতুন উদ্যম আৰু নতুন আকৰ্ষণশীলতাৰ লগে লগে আপোনাৰ কৰ্মস্থান উন্নত হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত বৃদ্ধি পাইছে। প্ৰেমাস্পদত শুভ ফল আছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ স্বাস্থ্য সুন্দৰভাৱে আজিৰ দিনটো অতিবাহিত হ'ব। স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনাও কৰিব পাৰে বা সেই পৰিকল্পনা আপোনালোকৰ সাৰ্থক হ'ব পাৰে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বুদ্ধিৰ সহায় ল'ব লাগিব। আপোনাৰ জীৱন সংগী বা আপোনাৰ বন্ধু, আপোনাৰ ভাতৃসদৃশ ব্যক্তিসকলৰ সহযোগিতা আজিৰ দিনটোত লাভ কৰিব পাৰিব। প্ৰিয়জন বা প্ৰিয় বন্ধুসকলৰ সৈতে ফোনত কথা বাৰ্তা পাতিব পাৰিব আৰু বিভিন্ন ধৰণৰ কলাত্মক সৃজনাত্মক কৰ্মত আপুনি হাত দিব পাৰিব। বহুতো প্ৰশংসা আজিৰ দিনটোত লাভ কৰিব পাৰিব। শুভ মংগলময় ফলাফল দেখা গৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত। আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুৰ ৰুক্ষ ব্যৱহাৰে আপোনাক কিছু কষ্ট দিব পাৰে, মানসিক অশান্তিত পেলাব পাৰে, যাৰ বাবে আপুনি আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰিব লাগিব। বিবাদৰ যুগৰ সম্ভাৱনা আজিৰ দিনটোত বৃদ্ধি পাইছে আৰু আজিৰ দিনটো আপোনাৰ বিশেষভাৱে আৰ্থিক দিশৰ যদি কথা ক'ব বিচৰা যায়, আপোনাৰ বন্ধু সদৃশ ব্যক্তি, আপোনাৰ বন্ধু ভাতৃ সদৃশ ব্যক্তি, পৰিয়ালৰ ব্যক্তি বিভিন্ন প্ৰান্তৰ পৰা অৰ্থনৈতিক উন্নত বা অৰ্থনৈতিক দিশত বিশেষভাৱে এক সুফল লাভ কৰিব বা বিশেষ বাৰ্তা লাভ কৰিব বা বিশেষ আপোনালোকে আজিৰ দিনটোত অৰ্থনৈতিক দিশত শুভ ফল দেখা গৈছে। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব আৰু বিশেষভাৱে পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ
বাতাবৰণ আহিব। আজিৰ দিনটোত প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব লাগে বিশেষভাৱে সিংহ ৰাশিৰ জাতক জাতিকাসকল। এবাৰ আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত এনেধৰণৰ কিছু কাম কৰা প্ৰয়োজন যি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন লৈ আহিব পাৰে। যিসকলে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে বা ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে সৰ্বাধিক ইনকামৰ দিন হিচাপে বিবেচিত হ'ব পাৰে আজিৰ দিনটো। বিশেষভাৱে আজিৰ দিনটোত আপোনালোকে ভগৱান গণেশৰ আৰাধনা কৰক। আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত, আপোনাৰ উদ্যোগত, কৰ্মৰ ক্ষেত্ৰত শুভ যোগ আছে, পৰিয়ালৰ ক্ষেত্ৰত শুভ যোগ আছে। চাৰিওফালে শান্তি সম্প্ৰীতিৰ পৰিৱেশ আজিৰ দিনটোত আপোনাৰ থাকিব। প্ৰেমৰ শক্তি আপোনাক প্ৰেম কৰাৰ কাৰণে বাধ্য কৰাব বুলি কোৱা হৈছে। আজিৰ দিনটোত বিশেষভাৱে জীৱনৰ কৰ্মৰ দৌৰত সন্তানৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যান বাহন চলোৱাৰ সময়ত বিশেষভাৱে গাড়ী চালকসকল সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আপোনালোকে। কাৰণ আজিৰ দিনটোত কিছু বিঘিনিৰ যুগ দেখা গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ, আৰু বিশেষভাৱে অন্য কাৰোবাৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে বুলি কোৱা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আত্মীয়সকলৰ পৰা লোৱা ঋণৰ আজিৰ দিনটোত আপোনালোকে আদায় কৰিব পাৰিব বা আজিৰ দিনটো আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰত শুভ হিচাপে বিবেচনা কৰা হৈছে। পোনপটীয়াকৈ আপোনালোকৰ বন্ধু, পাৰিবাৰিক মিত্ৰ, আপোনালোকৰ বন্ধু সদৃশ ব্যক্তি, ভাতৃ সদৃশ ব্যক্তিসকলৰ পৰা আপোনালোকৰ অতিকেই শুভ যোগ প্ৰস্তুত হৈছে অৰ্থনৈতিক ক্ষেত্ৰত। যিকোনো ক্ষেত্ৰৰ পৰা শুভ মংগলময় যোগ বা শুভ খবৰ আপোনালোকৰ বন্ধুসকলৰ পৰা, আপোনালোকৰ ভাতৃ সদৃশ ব্যক্তিসকলৰ পৰা অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আৰু নতুন কৌশল দেখুৱাবলৈ আজিৰ দিনটোত আপোনালোকে সুযোগ পাব। বিভিন্ন ধৰণৰ সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ বাবেও এক সুখবৰ, সুন্দৰ, শুভ মংগলময় খবৰ আহিব পাৰে আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। এবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক লাভৰ বাবে বিশেষভাৱে মানসিকভাৱে নিজকে শক্তিশালী কৰিবলৈ যোগ ধ্যানৰ আশ্ৰয় ল'ব পাৰে। আৰু বিভিন্ন প্ৰান্তত ধন, আপোনালোকৰ যি সাঁচতীয়া ধন, শুভ কৰ্মত ব্যৱহৃত হ'ব বুলি কোৱা হৈছে আজিৰ দিনটোত। আৰু আপোনাৰ জীৱন সংগিনী, আপোনাৰ অতিকে প্ৰিয় ব্যক্তিসকলৰ বাবে বিশেষভাৱে নিৰ্দিষ্ট পৰামৰ্শ আজিৰ দিনটোত আপোনালোকে লাভ কৰিব পাৰে। তাৰ সম্ভাৱনা বৃদ্ধি পাইছে আজিৰ দিনটোত। আৰু আজিৰ দিনটোত কোনোবাই মনেদি প্ৰশংসা কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক। বিশেষভাৱে এই বিশেষ সময় আজিৰ দিনটোৰ বাবে যথেষ্ট শুভ আৰু অৰ্থনৈতিক ক্ষেত্ৰত শুভ, স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলি কোৱা হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ফলাফল। আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰচুৰ পৰিমাণে আত্মনিয়োগ কৰাৰ শক্তি বা বিভিন্ন ধৰণৰ আপোনালোকৰ স্বনিয়োজনৰ উৰ্জাত আজি ভৰপূৰ হিচাপে থাকিব, বা কাম কৰাৰ যি শক্তি, আপোনালোকৰ কাম কৰাৰ যি মনোবল যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আজিৰ দিনটোত আপোনালোকৰ ৰৈ থকা কৰ্ম সিদ্ধ হোৱাৰ যোগ আছে। আৰু আজিৰ দিনটোত অকলে বহি নাথাকি এনেকুৱা ধৰণৰ কিছু কাম কৰক যাৰ বাবে আপোনালোকৰ দ্বিগুণ পৰ্যন্ত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত আছে। পৰিয়ালৰ সৈতে বিভিন্ন ধৰণৰ উচ্চ লক্ষ্যৰ বস্তু আহৰণৰ বাবে কথা পাতিব পাৰিব। ভুল হোৱা সুযোগবোৰৰ বাবে ভয় খাই নাযাব বুলি কোৱা হৈছে। আজিৰ দিনটোত প্ৰিয় বন্ধুসকলৰ সৈতে, প্ৰিয়জনৰ সৈতে কথা বাৰ্তাত লিপ্ত হ'ব পাৰিব আৰু বিভিন্ন প্ৰকাৰৰ আলোচনাত আপোনালোকৰ মন আনন্দিত হৈ থাকিব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত স্ফূৰ্তিৰে ভৰা হ'ব, আনন্দৰে ভৰা হ'ব আৰু জীৱনটোক সম্পূৰ্ণৰূপে এক নতুন লক্ষ্যত লৈ যাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে বিৰত থকাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোত আপোনালোকৰ যথেষ্ট ব্যয়ৰ যোগ আছে, গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰক যাতে আজিৰ দিনটোত কোনো ধৰণৰ ধন অৰ্থৰ লেনদেন নহয়।
আজিৰ দিনটোত ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব বুলি কোৱা হৈছে। চঞ্চলতা আহিব পাৰে, কিছু ক্ষেত্ৰত সংযমতা ৰখাটো আপোনাৰ প্ৰয়োজনীয় হ'ব বুলি কোৱা হৈছে। ওচৰৰ পাজৰৰ মানুহক কিছু অজানিতেই কষ্ট দিব পাৰে বুলি কোৱা হৈছে। ৰোমান্টিক মনোভাৱত হঠাতে পৰিৱৰ্তন আহিব। নতুন কাম কৰাৰ সময়ত সহকৰ্মীৰে সম্পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগ, অৰ্থনৈতিক ক্ষেত্ৰত শুভ যোগ আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আজিৰ দিনটোত শুভ যোগ দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। কাৰণ বিভিন্ন প্ৰকাৰৰ আপোনালোকে ভয় যদিহে পাই থাকি, সেই ভয়ৰ পৰা নিজেই আপুনি চিকিৎসা কৰিব লাগিব। যিকোনো কৰ্মত আৰম্ভণিত আপোনালোকে ভয় খালে সেই কৰ্ম কোনোদিনেই সফল নহ'ব। গতিকে ভয় খোৱাৰ পৰিৱৰ্তে সাহসেৰে আগবাঢ়ক, সকলো কৰ্ম সফল হ'ব। বিভিন্ন ধৰণৰ পৰিৱৰ্তন আজিৰ দিনটোত আহিব। খং আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আজিৰ দিনটোত। বিশেষভাৱে আজিৰ দিনটোত অৰ্থ লাভৰ যোগো কিছু পৰিমাণে দেখা গৈছে। স্বাস্থ্য মধ্যমীয়া, পৰিয়াল মধ্যমীয়া, প্ৰেম সংক্ৰান্তীয় বিষয় বা চাকৰিৰ ক্ষেত্ৰত সৰ্বাধিক ফলাফল দেখা গৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। আহিছো ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুস্থতা বজাই ৰাখিবৰ বাবে আজিৰ দিনটোত খেলা ধূলা কৰি কটাব পাৰে। ব্যৱসায়ীসকলৰ বাবে লোকচানৰ সম্ভাৱনা দেখা গৈছে। বিভিন্ন প্ৰান্তত ধাৰ দিয়া বা আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা ধন অৰ্থৰ লেনদেনৰ পৰা আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন বুলি কোৱা হৈছে। অত্যাধিক খাদ্য অভ্যাসৰ পৰা বিৰত থাকক। অত্যাধিক ভোজনে আজিৰ দিনটোত আপোনালোকৰ অসুস্থতাৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক, তাৰ কামনাৰে সামৰিছো বিশেষ ৰাশিফল। ধন্যবাদ।